চয়ন কামানৰ আমাৰ মাজত নাই, সি গুচি গ'ল এৰি পেলাই। আপোনালোকক সদায় দেখাই আছিলোঁ ভিডিঅ'ত, কিন্তু আজি তাক দেখাব নোৱাৰিম। সেইখন মোৰ সাহস নাই, মোক ক্ষমা কৰিব। বহুত কষ্ট কৰিছিলোঁ তাৰ কাৰণে, 3 বছৰীয়া ল'ৰাটো বচাবৰ কাৰণে। তাই ভিতৰত আছে। কথা মানিলে ভাল কৰি দিছিলে ভগৱানে, আকৌ তাক লৈ গুচি গ'ল। গুৱাহাটীলৈ লৈ যোৱা হৈছিলে, গুৱাহাটীৰ পৰা ঘূৰাই পঠিয়ালে। বহুত যুঁজিলোঁ 3 বছৰীয়া ল'ৰাটোৰ কাৰণে, কিন্তু নোৱাৰিলোঁ। এতিয়া ভিতৰত আছে, অলপ দেৰি পিছত তাক লৈ যাব। কোনোদিনাও নেদেখে মৰম লগা ল'ৰাটো মুখখন। আপোনালোকে যিহেতু অসমৰ ৰাইজে বিচাৰি আছিলে, জনাবই লাগিব, সেইকাৰণে মই জনাইছোঁ। মোক ক্ষমা কৰিব। আপোনালোকক প্ৰতিশ্ৰুতি দিছিলোঁ যে তাক দৌৰা দেখাম, সি দৌৰিব, সিহঁতি খেলিব, কিন্তু নোৱাৰিলোঁ। এনেকুৱা লাগিছে যেন মই হাৰি গৈছোঁ মানৱীয়তা যাত্ৰাত। এই 3 বছৰীয়া ল'ৰাটোৰ প্ৰতি বহুত আৱেগ আছে। ল'ব ল'লে কিনো ক'বা, ভগৱানে তাক নতুন জীৱন দিয়া বুলি ভাবিছিলোঁ, কিন্তু ভবা নাছিলোঁ যে সি আমাক অলপমান সুখী কৰিবৰ কাৰণে ভগৱানে এইকণ তাক জীয়াই থাকিবলৈ শক্তি দিছিলে। হাৰি গ'লো। অসমবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। 3 বছৰীয়া ল'ৰাটোৰ কাৰণে আপোনালোকে বহুত প্ৰাৰ্থনা কৰিছিল, হয়তো সেইবাবে আজি ডক্টৰে 2 মাহ দিয়া স্বত্তেও 6 মাহমান জীয়াই থাকিলে। এখন নোৱাৰিলোগৈ অৱস্থা। মোক ক্ষমা কৰিবি দেই, ভালে থাকিবি সদায়। উপায় নাই, কি কৰিবি, ক্ষমা কৰি দিবি দেই। মই যিমানখিনি পাৰিলোঁ কৰিলোঁ, ভগৱানে লাগিলে কি কৰি। দাদা ভিতৰলৈ যা, মই যাব নোৱাৰোঁ ভিতৰলৈ। যিখন মুখত হহুৱাবলৈ চেষ্টা কৰিছিলোঁ, আজি সেইখন মুখ আপোনালোকক দেখাব নোৱাৰোঁ। কোনো ল'ৰা ছোৱালীৰ লগতে যাতে এনেকুৱা নহওক। জীৱনত প্ৰথমবাৰ হাৰি গৈছোঁ কাৰোবাৰ লগত। আজি ইমান দিনে মানৱীয়তা যাত্ৰা কৰিলোঁ, বহুতৰ জীৱন বচাবলৈ চেষ্টা কৰিলোঁ, কিন্তু এই ল'ৰাটোৰ লগত মই হাৰি গ'লোঁ। অসমবাসীৰ ওচৰত মই ক্ষমা ভিক্ষা মাগিছোঁ, ক্ষমা কৰি দিব। আজি মই আপোনালোকক বুজাব পৰা নাই যে কেনেকুৱা এটা পৰিস্থিতি হৈছে। মই যিমান পাৰোঁ চেষ্টা কৰিছিলোঁ ল'ৰাটো, কিন্তু নোৱাৰিলোগৈ। ভাবিছিলোঁ তাৰ সেই মুখখন বাৰে বাৰে মনত পৰি আছে। ইয়াতে তাৰ হাঁহিটো বহুত বেয়াকৈ মনত পৰি আছে। প্ৰতিশ্ৰুতি ৰাখিব নোৱাৰিলোঁ। এনেকুৱা লাগিছে যেন মানৱীয়তা যাত্ৰা স্তব্ধ হৈ যোৱা যেন লাগিছে আজি। আজিলৈকে যিমানৰ বাবে যুঁজিছোঁ প্ৰত্যেককে পাৰিছিলোঁ, কিন্তু এটা উঠি অহা ল'ৰাৰ জীৱন বচাব নোৱাৰিলোঁ মই। তাক চাবলৈ সাহস নহ'লে সদায় আহোঁ, সি তাক ঘৰৰ বাৰান্দাত বহি থাকে, কেতিয়াবা কান্দে, কেতিয়াবা হাঁহে। ভাবিছিলোঁ তাৰ এই হাঁহিটো সদায় জিলিকাই ৰাখিম, পিতৃ মাতৃৰ চকুলো মুচি নতুন জীৱন উপহাৰ দিম। অসমবাসী ৰাইজে যিমানখিনি আশীৰ্বাদ কৰিলে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ পৰা এই চয়ন কামান আমাৰ মাজত নাই। তাৰ হাঁহিটো কোনেও দেখা নাপাব, তাৰ মৰম লগা মুখখন কোনেও দেখা নাপাব। হেৰাই গ'লহি। ভগৱানক এটাই মই
বিচাৰিছোঁ যে তাক পুনৰ জন্ম দিয়ক, এইগৰাকী মাতৃৰ গৰ্ভতে ই যাতে পুনৰ আহক পৃথিৱীলৈ। বেলেগ একো নকওঁ, যিহেতু আপোনালোকে বিচাৰি থাকে চয়ন কামনাৰ খবৰ ল'বলৈ, শেষৰ খবৰটো আপোনালোকক জনালোঁ। তাৰ মুখখন দেখাব নোৱাৰাৰ বাবে ক্ষমা কৰিব, মই চাব নোৱাৰিলোঁ। তাক শেষ বিদায় দিবৰ কাৰণে ধুৱাই আছে, পানীয়ে গা ধুৱাই আছে। তাৰে হেতা পৰা মুখখন মই চাব নোৱাৰিলোঁ। আপোনালোকে ক্ষমা কৰিব, চয়ন কামনা মই শেষবাৰৰ বাবে আপোনালোকক দেখাব নোৱাৰিলোঁ, ক্ষমা কৰিব।